Hello everyone, welcome to XCIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 29 মাৰ্চৰ নিউজ পেপাৰ এনালাইচিছ। এতিয়া চাওঁ আহক 29 মাৰ্চত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ লগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XCIS একাডেমীয়ে আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSE ৰ বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট চিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনচাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XCIS একাডেমীৰ লগত এই নাম্বাৰটো। এতিয়া আহক আমি আজিৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়ো। আজিৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে আৰ্লি মাৰ্চ ইকনমিক ডাটা শ্ব'জ শ্ল'য়িং গ্ৰোথ। এই আৰ্টিকলটোৰ মেইন যিটো থিম সেইটো লিখা হৈছে যে ইণ্ডিয়াৰ যিটো ইকনমি সেইটো কি হৈছে শ্ল' ডাউন হৈছে বুলি কৈছে। মডাৰেশ্যন ইন মমেণ্টাম বুলি এটা টাৰ্ম ইউজ কৰিছে, মানে মডাৰেট হৈ গৈছে ইণ্ডিয়াৰ যিটো ইকনমিক চিষ্টেম। কিহৰ কাৰণে হৈছে? কাৰণ ৱেষ্ট এছিয়াত যি কনফ্লিক্ট হৈ আছে সেই কনফ্লিক্টৰ ফলত আমাৰ ইকনমিত প্ৰভাৱ পৰিছে বুলি এই আৰ্টিকলটোত লিখা হৈছে। ইয়াৰ ফাৰ্ষ্ট যিটো পইণ্ট আছে তাত এনাৰ্জি ভালনাৰেবিলিটিৰ কথা লিখা হৈছে। ইয়াত কি কোৱা হৈছে ইণ্ডিয়াই ৱেষ্ট এছিয়াৰ যিমানখিনি দেশ আছে সেইখিনি দেশৰ ওপৰত নিৰ্ভৰশীল কিহৰ কাৰণে? অইলৰ কাৰণে, LPG, LNG এইখিনিৰ কাৰণে ৱেষ্ট এছিয়াৰ দেশসমূহৰ ওপৰত নিৰ্ভৰশীল। গতিকে তাত যেতিয়া কনফ্লিক্ট চলি আছে এতিয়া আমাৰ কি হ'ব সেই অইলৰ ক্ষেত্ৰত বা LPGৰ ক্ষেত্ৰত প্ৰাইচ শ্বক আহিব, মানে প্ৰাইচ হাইক হ'ব বা বাঢ়িব প্ৰাইচ, আৰু আমাৰ যিটো ছাপ্লাই চেইন আছে সেইটো ডিসৰাপশ্যন আহিব বা বাধা আহিব পাৰে। নেক্সট ইয়াৰ পইণ্টত লজিষ্টিক এণ্ড কম্পিটিটিভনেছৰ কথা কোৱা হৈছে যে কনফ্লিক্টৰ ফলতে আমাৰ কি হ'ব যিটো লজিষ্টিক কষ্ট, যিহেতু আমি অইল ইম্পৰ্ট কৰোঁ, LPG ইম্পৰ্ট কৰোঁ, সেই লজিষ্টিক কষ্টটো বাঢ়ি যাব পাৰে আৰু তাৰ ফলত কি হ'ব কষ্ট পুষ্ট ইনফ্লেশ্যন আহিব আৰু সেই ইনফ্লেশ্যনে কি কৰিব আমাৰ যিমানখিনি এক্সপৰ্ট আছে সেইখিনি টেক্সটাইল, জেমছ এইখিনিত কি কৰিব প্ৰভাৱ পেলাব। কেনেকৈ প্ৰভাৱ পেলাব? আমি যিমানখিনি বস্তু এক্সপৰ্ট কৰিম, টেক্সটাইল বা জেমছ আমি এক্সপৰ্ট কৰোঁতে কি হ'ব সেইখিনি কম্পিটিটিভনেছটো যিটো গ্ল'বেল আমাৰ ষ্টেণ্ডাৰ্ডত কি আহিব কমি আহিব বুলি ইয়াত লিখি থোৱা আছে। নেক্সট ইয়াত ৰেমিটেন্স ফেক্টৰৰ কথা কোৱা হৈছে। যিহেতু আমাৰ ইণ্ডিয়াৰ 9.2 মিলিয়ন ইণ্ডিয়ান গাল্ফ ৰিজনত বসবাস কৰি আছে আৰু তেওঁলোকৰ পৰা কিমান আহে 40 বিলিয়ন আমি ৰেমিটেন্স হিচাপে পাই আছো। গতিকে আমাৰ এই ৱেষ্ট এছিয়াত কনফ্লিক্ট হোৱাৰ লগে লগে সেই ৰেমিটেন্স অহাটো প্ৰভাৱ পৰিব আৰু আমাৰ যি সেকেন্ডাৰী ইনকাম তাত কি হৈ আহিব, তাত সেইটো কমি আহিব আৰু হাউচ হোল্ড কনজাম্পশ্যন যিমানখিনি ষ্টেটছ আছে ৰেমিটেন্স বেছিকৈ অহা যেনেকৈ কেৰেলা, উত্তৰ প্ৰদেশ এইবিলাকত বেছি প্ৰভাৱ পৰিব। নেক্সট ইয়াত ফিজিকেল এণ্ড মনিটাৰী প্ৰেচাৰৰ কথা ইয়াত কোৱা হৈছে যে যদি এনাৰ্জি প্ৰাইচ ইনক্ৰিজ হয় তেতিয়া গভৰ্ণমেণ্টৰ ওপৰত ছাবচিডি বাৰ্ডেন বাঢ়িব পাৰে, যেনেকৈ ফাৰ্টিলাইজাৰ, ফুৱেল এইবিলাকত ছাবচিডি বেছিকৈ দিব লগা হ'ব পাৰে। তাৰ ফলত ৰুপিৰ ওপৰতো প্ৰেচাৰ মানে ৰুপি ডিক্ৰিজ হ'ব, ৰুপিৰ যিটো ভেলু থাকে সেইটো কি আহিব কমি আহিব আৰু RBI যিমানখিনি টাৰ্গেট থাকে ইনফ্লেশ্যন কণ্ট্ৰল কৰিবলৈ সেই টাৰ্গেটত বেছিকৈ ইফেক্ট পৰিব বুলি কৈছে। নেক্সট ইয়াত কাউণ্টাৰ আৰ্গুমেণ্ট এটাও দিয়া হৈছে যে ইমান যে কনফ্লিক্ট চলি আছে তাৰ ফলত সেই অইল প্ৰাইচত প্ৰভাৱ পৰিব পাৰে বা এনাৰ্জি চিকিউৰিটিত আমাৰ প্ৰভাৱ পৰিছে, কিন্তু আমাৰ যিখন যি ডমেষ্টিক ইকনমি আমাৰ আছে তাত সেই ভেহিকল ৰেজিষ্ট্ৰেশ্যন বা ডিজিটেল পেমেণ্ট এতিয়াও কি হৈ আছে ৰবাষ্ট হৈ আছে, সেইখিনিত এতিয়াও ডেভেলপমেণ্ট হৈয়ে আছে বা সেইখিনি বাঢ়ি গৈ আছে। গতিকে আমাৰ যিটো ইণ্ডিয়ান ইকনমি এতিয়াও ফায়াৰিং হৈ আছে বুলি কৈছে, মানে এতিয়াও ডেভেলপ হৈ গৈ আছে ডমেষ্টিক ক্ষেত্ৰত। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে Why is there controversy over the CAPF bill? এতিয়া আমি প্ৰথমতে জানিব লাগিব CAPF কি হয়। CAPF ৰ ফুল ফৰ্মটো হৈছে চেণ্ট্ৰেল আৰ্ম পুলিচ ফৰ্চেছ। এই যিখিনি ফৰ্চেছ আছে সেইখিনি পুলিচৰ আণ্ডাৰতো নপৰে বা আৰ্মি আণ্ডাৰতো নপৰে, এইখিনি স্পেচিয়েলাইজ ফৰ্চেছ হয় যি মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ আণ্ডাৰত থাকে। কি ইনক্লুড হৈ থাকে ইয়াত চেণ্ট্ৰেল আৰ্ম ফৰ্চেছৰ আণ্ডাৰত BSF, CRPF, CISF, ITBP, SSB এইখিনি ফৰ্চেছ ইনক্লুড হৈ থাকে। এতিয়া চেণ্ট্ৰেল আৰ্ম পুলিচ ফৰ্চ এডমিনিষ্ট্ৰেশ্যন বিল এখন 2026 অনা হৈছে আৰু সেইখন কনষ্টেণ্টলি ক্ৰিটিচিজমত সোমাই পৰিছে, মানে কণ্ট্ৰভাৰ্চিত সোমাই পৰিছে। কিহৰ কাৰণে সোমাই পৰিছে? এই CAPF ৰ যিমানখিনি টপ পোষ্ট আছে সেইখিনি
IPS দিবলৈ কোৱা হৈছে এই বিলখনৰ জৰিয়তে IPSৰ ডমিনেন্স থাকিব বুলি কৈছে যিখিনি টপ লিডাৰশ্বিপ পজিশন আছে এতিয়া গভৰ্ণমেণ্টৰ ইয়াত ষ্টান্সটো কি মানে গভৰ্ণমেণ্টে এই বিলখনক লৈ পেলাই কি আছে কি কৈছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰে এইটো আৰ্গিউ কৰিছে যে IPS যিমানখিনি অফিচাৰ থাকে তেওঁলোকৰ লিংক থাকে তেওঁলোক কি হয় ষ্টেট পুলিচ ফৰ্চেছ আৰু চেন্ট্ৰেল ফৰ্চেছৰ মাজত লিংক হিচাপে কাম কৰিব বুলি কৈছে নেক্সট ইয়াত এইটো কথা কৈছে গভৰ্ণমেণ্টে যে CAPF তাৰ আন্ডাৰত কাম কৰে ষ্টেটৰ যিখিনি ল অৰ্ডাৰ সেইখিনি মেইনটেইন কৰে গতিকে IPS অফিচাৰ এজনক যদি লিডাৰ হিচাপে তাত দিয়া হয় তাত যদি পোষ্টিং দিয়া হয় সেইটোৱে কি কৰিব চেণ্টাৰ ষ্টেটৰ যিটো কোঅৰ্ডিনেশ্যন সেই কোঅৰ্ডিনেশ্যনটো ভাল কৰিব বুলি কৈছে নেক্সট ইয়াত জুডিচিয়েল মেণ্ডেট মানে জুডিচিয়াৰীয়ে কি কৈছিলে 2025 মেত সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট পাছ কৰিছিলে যে CAPFৰ যিমানখিনি টপ লিডাৰশ্বিপ পোষ্ট আছে যিমানখিনি টপ পোষ্ট আছে সেইখিনিত অকল CAPFৰ মানুহকহে এপইণ্ট কৰিব পাৰিব IPSক এপইণ্ট কৰিব নোৱাৰে গতিকে এই যে বিলখন আনিছে যে বিলখন আনি কি কৰিছে এই জুডিচিয়াৰী যিটো জাজমেণ্ট সেইটো বাইপাছ কৰা হৈছে নেক্সট লেজিসলেটিভ পিভট এটা দেখা পোৱা গৈছে যে 2026 বিলখনে কোৰ্টৰ যিটো মেণ্ডেট সেইটো বাইপাছ কৰি কি কৰিছে IPSৰ পাৰ্চেন্টেজ টপ যিমানখিনি লেভেল লিডাৰশ্বিপ পজিশন আছে তাত কিমান পাৰ্চেন্টেজ কে কৰিছে যে IG ৰেংকৰ পজিশন 50% IPS এপইণ্ট কৰা হ'ব ADG ক্ষেত্ৰত 67% কৰা হ'ব আৰু DG বা স্পেশাল DG ক্ষেত্ৰত 100% IPS অফিচাৰক এপইণ্ট কৰা হ'ব অপজিশন বা কেডাৰ ভিউ ইয়াত কি আছে আমি সেইটো চাম এতিয়া ইয়াত এইটো আৰ্গুমেণ্ট আগবঢ়াইছে যে এই যিটো বিলখনত এমেণ্ডমেণ্ট আনিবলৈ চেষ্টা কৰা হৈছে যে টপ লিডাৰশ্বিপ যিমানখিনি এপইণ্টমেণ্ট কৰা হ'ব পোষ্টত এপইণ্টমেণ্ট কৰা হ'ব সেইখিনি যে IPS হৈ থাকিব যে সেইটোৱে কি ক্ৰিয়েট কৰিছে এটা গ্লাছ চিলিং সৃষ্টি কৰিছে কাৰণ CAPFৰ যিমানখিনি অফিচাৰ থাকে তেওঁলোকে বহুত কষ্ট কৰিবলগীয়া হয় হাৰ্ড টেৰাইনত বা ফিল্ডত গৈ তেওঁলোকে থাকিবলগীয়া হয় তেওঁলোকৰ লাইফটো কি হয় ইজি নহয় গতিকে তেওঁলোকক যেতিয়া কি কৰা হয় সেই টপ পোষ্টখিনিৰ পৰা বঞ্চিত কৰা হয় বা আঁতৰাই অনা হয় সেইটোৱে কি কৰিব তেওঁলোকৰ যিটো ৰাইট টু ইকুৱেলিটি সেইটো হাৰ্ম কৰিব পাৰে আৰু IPSৰ নিচিনা আউটসাইডাৰক যদি দি দিয়া হয় যাৰ একো ফিল্ড এক্সপিৰিয়েন্সে নাথাকে সেইটোও সেই CAPFৰ যিটো ফৰ্চ তাতো কি কৰিব পাৰে এফেক্ট কৰিব পাৰে এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম Next article title to was SC Jazz calls for curbing tourism in fragile ecosystem. A article to first point today etu likha hoise je sanctuary jitu human pleasure karone activities thakibo nalage. Yaat Supreme Court judge koragi ki koise ei article tu je wildlife sanctuary conservation karone he ki conservation concept to upor he focus koribo lage hetukhe prioritize koribo lage revenue generation tourism eblak safari nisna eblak kam ba eblak pleasure jimankhini human pleasure karone jimankhini kam kore hekhini wildlife sanctuary koribo nalage ki koribo lage ta jibo jantu ba গছ গছনিৰ ৰক্ষণাবেক্ষণৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগে নেক্সট ইয়াত ইনইকুৱেলিটি টু এনভাইৰনমেন্টেল হাৰ্মৰ কথা কোৱা হৈছে যে ক্লাইমেট চেঞ্জ বা ডিগ্ৰেডেশ্যনৰ ফলত সকলো হিউম্যানকে সকলো মানুহকে ক্লাইমেট চেঞ্জ বা এনভাইৰনমেন্ট ডিগ্ৰেডেশ্যন হলে একে প্ৰভাৱ নেপেলায় যদি দুখীয়া মানুহখিনিহে কি হয় নেচাৰেল ৰিসোৰ্সৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল হয় যদি হে এনভাইৰনমেন্ট ডেপ্লিশ্যন হয় বা ডিগ্ৰেড হয় এনভাইৰনমেন্টত তেতিয়া হেতু কি পোৱাৰ যিমানখিনি পিপল আছে বা দুখীয়া যিমানখিনি মানুহ আছে সেই মানুহখিনিৰ ওপৰত বেছিকৈ প্ৰভাৱ পৰে আৰু তাৰ ফলত এনভাইৰনমেন্টেল পভাৰ্টি আহে বুলি কৈছে এনভাইৰনমেন্টেল পভাৰ্টি মানে পৰিৱেশ ক্ষতি সাধনৰ ফলত যি পভাৰ্টি আমাৰ সমাজলৈ আহে হেয়া তাক কি বুলি কোৱা হয় এনভাইৰনমেন্টেল পভাৰ্টি বুলি কোৱা হয় গতিকে ওয়েলথি মানুহখিনিয়ে ডেভেলপমেন্টৰ ফলত তেওঁলোকৰ লাভ হয় কিন্তু পোৱাৰ পিপল খিনি এনভাইৰনমেন্ট ক্ষতি হোৱাৰ ফলত কি হয় তেওঁলোকৰ বেছি ক্ষতি সাধন হোৱা দেখা যায় বা দুখীয়া মানুহখিনি বেছি দুখীয়া হৈ যোৱা দেখা পোৱা যায় নেক্সট জুডিচিয়েল এক্টিভিজম ভাৰ্চেছ গভৰ্নেন্স বুলি লিখা হৈছে ইয়াত কি কোৱা হৈছে যে লেজিসলেশনেও এনভাইৰনমেন্টৰ ক্ষেত্ৰত যদি কিবা ল উলিয়াবলৈ হয় তাত স্লো হোৱা দেখা যায় আনহাতে এক্সিকিউটিভ একশনো স্লো হৈ থকা দেখা যায় গতিকে কোৰ্টে এতিয়া প্ৰাইমেৰী গাৰ্জেন হৈছে এনভাইৰনমেন্টৰ কাৰণে নেক্সট মাল্টি জেনাৰেশ্যন এক্সপেক্টৰ কথা কোৱা হৈছে যে এনভাইৰনমেন্ট প্ৰটেকশ্যনটো কি বুলি কৈছে
as a act of fairness বুলি কৈছে towards future generation মানে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে যেটো এনভায়ৰনমেন্ট প্ৰটেকশনটো হয় হেতু ফেয়াৰ হ'ব লাগিব তাৰ মানে আমি কিহৰ কনসেপ্টৰ কথা কোৱা হৈছে ইন্টাৰজেনাৰেশনাল ইকুইটিৰ কথা কৈ আছে আমি যিমানখিনি পৰিৱেশৰ পৰা লাভ পাইছো সেইখিনি মানে আমি কি কৰিম আমাৰ ফিউচাৰ জেনাৰেশনলৈ পাস কৰিম এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম article title হৈছে what did the court rule on SCs and religion এই আৰ্টিকেলটোৰ মেইন থিমটো এইটোৱে যে এসসি স্ট্যাটাসৰ যিমানখিনি বেনিফিট পাবলৈ হলে সেই বেনিফিটখিনি কি হয় যদি আমি ৰিলিজিয়নটো চেঞ্জ কৰো তেতিয়া সেই বেনিফিটখিনি পাব নোৱাৰো মানে কোন ৰিলিজিয়নৰ মানুহে এসসি স্ট্যাটাসৰ বেনিফিটখিনি পাব হিন্দুইজম বুদ্ধিজম বা শিখিজম শিখ ৰিলিজিয়ন হলেহে এসসি বেনিফিট খিনি পাব ইয়াত এই কথাটো কোৱা হৈছে যে bar of religion for SC status is absolute যে যেটো ৰিলিজিয়াছ বাৰ আছে SC statusৰ ক্ষেত্ৰত হেতু absolute বুলি কোৱা হৈছে যদিহে কোনো এজন ব্যক্তি হিন্দুৰ পৰা খ্ৰীষ্টিয়ানিটিলৈ কনভাৰ্ট হৈছে বা ইছলাম ধৰ্মলৈ তেওঁ কনভাৰ্ট হৈছে তেওঁ কি কৰিব SC status ৰ পৰা যিমানখিনি বেনিফিট পায় তেওঁ সেইখিনি নাপাব কাৰণ সুপ্ৰিম কোৰ্টে এই কথাটো কৈছে যে খ্ৰীষ্টিয়ানিটিৰ দৰে ৰিলিজিয়নত কোনো কাষ্ট নামানে তেওঁলোকে গতিকে আনটাচেবিলিটি বা ডিসেবিলিটি এনেকুৱা কোনো ধৰণৰ কনসেপ্ট তেওঁলোকৰ ৰিলিজিয়নত নাই যদিহে কোনো এজন ব্যক্তিয়ে তেনেকুৱা এটা ধৰ্মলৈ কনভাৰ্ট হয় তেনেহলে তেওঁ যিটো এসটি স্ট্যাটাস আছিল আগতে হেতু হেৰুৱাব ইয়াত এতিয়া ৰিকনভাৰ্জনৰ ক্ৰাইটেৰিয়া দেখুৱা হৈছে মানে কোনো এজন ব্যক্তিয়ে কোনোবা এটা বেলেগ ধৰ্মলৈ কনভাৰ্ট হ'ল আকৌ যদি তেওঁ ৰিকনভাৰ্ট হয় নিজৰ অৰিজিনেল ধৰ্মলৈ আহিবলৈ বিচাৰে তেতিয়া বাট তেওঁ এসসি তেওঁ যদি এসসি পৰা বিলং কৰে সেই এসসি কমিউনিটি পৰা বিলং কৰে তেতিয়া সেই ৰিকনভাৰ্জনৰ ক্ৰাইটেৰিয়া কি হ'ব ইয়াত কোৱা হৈছে প্ৰথমতে অৰিজিনেলিটি প্ৰুফ দিব লাগিব যে এসসি গ্ৰুপৰ জন্ম হৈছে তেখেত যে অৰিজিনেল এসপি হয় হেতু প্ৰুফ দিব লাগিব নেক্সট বনাফাইড ইন্টেন্ট এটা থাকিব লাগিব যে এভিডেন্স থাকিব লাগিব যে তেওঁ ৰিউ কনভাৰ্ট হৈছে নেক্সট ইয়াত 3 নম্বৰ যেটো ক্ৰাইটেৰিয়া দিছে হেতু কমিউনিটি একসেপ্টেন্সৰ কথা কোৱা হৈছে তেখেতক যিটো কমিউনিটিলে তেখেত কনভাৰ্ট হৈছে যদি হিন্দুইজমলৈ কোনোবা এজন ব্যক্তি কনভাৰ্ট হৈছে তেনেহলে সেই কমিউনিটিটোৱে তেওঁক একসেপ্ট কৰিব লাগিব ইয়াত এসটি ডিস্টিংশনটো কথাও কোৱা হৈছে যে এসটি ক্ষেত্ৰত সেই ৰিলিজিয়াছ বাৰটো নাথাকে কিয় নাথাকে কাৰণ এসটিৰ যেটো স্ট্যাটাস হেতু এথনিসিটি বা প্ৰিমিটিভ ট্ৰেটছখিনিৰ ওপৰত দিয়া হয় ৰিলিজিয়নৰ ওপৰত বেছ কৰি দিয়া নহয় গতিকে এসটি আৰু এসটি ৰিলিজিয়াছ বাৰৰ ওপৰত পাৰ্থক্য ইয়াত দেখুওৱা হৈছে এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে এনডিসি সেন্ট্ৰেল টু ইণ্ডিয়াছ ইকনমিক ট্ৰান্সফৰমেশন এতিয়া আমি প্ৰথমতে ইয়াত জানিব লাগিব যে এনডিসি মানে কি এনডিসি ফুল ফৰ্মটো হৈছে নেশনালি ডিটাৰমাইন্ড কন্ট্ৰিবিউশন ই কি হয় এটা these are non binding national plans বুলি কোৱা হৈছে আৰু এটা কি হাইলাইট কৰে আমাৰ যিমানখিনি ক্লাইমেট একচনছ আছে এই এনডিসি হাইলাইট কৰে যেনেকৈ greenhouse gas emission reduce কৰিবলৈ আমি যেটো টাৰ্গেট লৈছিল ইন্ডিয়া যেটো টাৰ্গেট লৈছিল সেইখিনি এনডিসি হাইলাইট কৰে বা পেৰিছ এগ্ৰিমেন্টৰ যি গোল সেইখিনি এচিভ কৰিবলৈ যিমানখিনি ইন্ডিয়াই টাৰ্গেট লৈছে সেইখিনিকো কোনে হাইলাইট কৰে এনডিসি কৰে এতিয়া এই আৰ্টিকেলটোৰ মেইন থিমটো এইটোৱে যে আমাৰ এনডিসি খনক আপডেট কৰিবলৈ বিচৰা হৈছে আৰু আপডেট কৰাৰ ফলত কি হ'ব ক্লাইমেট যিমানখিনি এম্বিশন ইন্ডিয়া আছে সেইখিনি কি হ'ব আমি ফুলফিল কৰিব পাৰিম এতিয়া পাৱাৰ সেক্টৰৰ যেটো এমিশন হেতু স্লো হৈ যোৱা দেখা পোৱা গৈছে কিন্তু মেইন আমাৰ বাধা কি ক্লাইমেট এমিশন খিনি এচিভ কৰাত মেইন বাধা কি আহি আছে এতিয়া যেটো ইন্ডাস্ট্ৰিয়েল সেক্টৰ তাৰ পৰা আহিছে লগতে ষ্ট্ৰাকচাৰাল কন্ট্ৰাডিকশনৰ ফলত বা লাইক নিউ কোল যিমানখিনি প্ল্যান্ট আছে সেইখিনি ফলত আহিছে তে ইয়াৰ কি পইণ্ট খিনি কি ইয়াৰ কি পইণ্ট ফাৰ্স্টটো হৈছে দা আপগ্ৰেডেড টাৰ্গেটস ইন্ডিয়া এটা কি কৰিছে গোল পোষ্টটো অলপ আপগ্ৰেড কৰিছে আমাৰ 50% নন ফসিল ফুয়েল কেপাসিটি আমি এচিভ কৰিম বুলি কৈছো কেতিয়ালৈকে 2030 লৈকে এতিয়া 60% কেতিয়ালৈকে এচিভ কৰিম বুলি কৈছে 2035 লৈকে আমি 60% এচিভ কৰিম বুলি কৈছো আৰু হেতু কি কৰিব আমাৰ যিমানখিনি এমিশন আছে সেইখিনি ইন্টেন্সিটিটো কমাই দিব 45% পৰা 47% আমি এমিশন কম কৰিব পাৰিম নেক্সট পইণ্টটো লিখা হৈছে ডিসেলাৰেশন অফ এমিশন
25ত এটা ৰেকৰ্ডত এইটো শ্ব' কৰিছে যে যি CO2 ৰ যি এমিশন সেইটো আমাৰ কমি যাবলৈ ধৰিছে, তাৰ গ্ৰোথটো ল' হৈ যাবলৈ ধৰিছে 0.7%। আৰু এইটোৱে কি কৰিছে যে পাৱাৰ ছেক্টৰ এমিশনটো যিটো আমি কম কৰিছো, ড্ৰপ যে হৈছে 3.8% ড্ৰপ হৈছে, সেইটোৰ ফলত CO2 যিটো এমিশন সেইটো কমি গৈছে বুলি কৈছে। তাৰ মানে এটা কি দেখুৱাইছে, এটা কি সিগনেল কৰিছে যে আমাৰ যিমানখিনি গ্ৰীণ এনাৰ্জি যিমানখিনি আমাৰ ডিমান্ড আছে সেইখিনি আমি ফুলফিল কৰিব পাৰিম, আৰু গ্ৰীণ এনাৰ্জিৰ এতিয়া মাৰ্কেটত ডিমান্ড বাঢ়িবলৈ ধৰিছে। নেক্সট ইয়াত গ্লোবেল গেপৰ কথা কোৱা হৈছে। ইয়াত পেৰিছ এগ্ৰিমেণ্টৰ যি গোল আছিলে 1.5 ডিগ্ৰী চেলচিয়াছলৈকেহে আমি গোলকীয় তাপমান আমি বাঢ়িবলৈ দিব পাৰিম, গ্লোবেল যিটো টেম্পাৰেচাৰ বঢ়াৰ কথা কৈছিলে, কিন্তু সেইটো এতিয়াও ইণ্ডিয়াই কি কৰিব পৰা নাই, এচিভ কৰিব পৰা নাই, সেইটো অফ ট্ৰেকত আছে বুলি ইয়াত কোৱা হৈছে। নেক্সট ইয়াত মাৰ্কেট ভাৰ্চেছ পলিচিৰ ওপৰত কথা কোৱা হৈছে যে গ্ৰীণ যিটো গ্লোবেল গ্ৰীণ বুম সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে, প্লামেটিং কষ্টৰ ওপৰত নিৰ্ভৰ কৰে, মানে মাৰ্কেট কষ্টৰ ওপৰত নিৰ্ভৰ কৰে। NDC ডিফেক্ট মেণ্ডেট তাত কোনো নাথাকে বুলি কোৱা হৈছে। এই আৰ্টিকেলটো ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে হাউচ পেনেল ফ্লেক্স 32 টাইমছ ৰাইজ ইন সুগাৰ কেন এৰিয়াছ। এতিয়া আমাৰ সুগাৰ কেনৰ যিটো ইণ্ডাষ্ট্ৰি সেইটোৰ ক্ষেত্ৰত এটা ক্ৰাইচিছ আহি পৰিছে। ক্ৰাইচিছ কি আহি পৰিছে যে সুগাৰ কেনৰ প্ৰডাকশ্যন আমাৰ ইণ্ডিয়াত বেছিকৈ হ'বলৈ ধৰিছে। সুগাৰ কেন এৰিয়াছত স্পাইক হৈছে বুলি কৈছে 32 ফল্ড, মানে 32 গুণ বেছি আমাৰ সুগাৰ কেন এইটো বছৰ উৎপাদন হৈছে। য'ত জিৰ' প্ৰডাকশ্যন আছিল তাতো এতিয়া কি হৈছে, এইটো 2026ত 16,000 crore এতিয়া সুগাৰ কেনৰ উৎপাদন হৈছে। এতিয়া মেইন ক্ৰাইচিছটো ইয়াত কোৱা হৈছে এক্সেছ প্ৰডাকশ্যনৰ কথা কোৱা হৈছে, যে ক্ৰাইচিছটো হৈছে প্ৰব্লেম অফ প্লেণ্টি, মানে বেছি প্ৰডিউচ হোৱাটো। ইণ্ডিয়াত আগৰ বছৰত কিমান সুগাৰ কেন প্ৰডিউচ হৈছিল, 219 লাখ মেট্ৰিক টন প্ৰডিউচ হৈছিল। এই বছৰত 330 লাখ মেট্ৰিক টন প্ৰডিউচ হৈছে। এতিয়া প্ৰব্লেম কি হৈছে যে এই সাৰপ্লাস যিটো হৈছে, যে বেছিকৈ যি উৎপাদন হৈছে সেইটোৱে আমাৰ কি হৈছে মাৰ্কেট যিটো প্ৰাইচ সুগাৰ কেনৰ সেইটো কমাই দিছে। আৰু ওৱেৰ হাউচত বা মিলছ খিনি ওৱেৰ হাউচৰ আমাৰ ইমান ব্যৱস্থা নাই যে সুগাৰ কেন আমি ষ্ট'ৰ কৰিব পাৰিম, আৰু মিলখিনিত এতিয়া কি সুগাৰ কেনৰ মিলখিনিত সুগাৰ কেনৰ পৰিমাণ বাঢ়ি যাবলৈ ধৰিছে, ষ্ট'ৰ কৰিবলৈ ঠাই নাইকিয়া হৈছে। নেক্সট ইয়াত ষ্ট্ৰাকচাৰেল অবষ্টেকলৰ কথা কোৱা হৈছে। এক্সপৰ্ট প্ৰথম পইণ্টটোতে এক্সপৰ্ট ডিমিনিমেশ্যনৰ কথা কোৱা হৈছে, যে ইণ্টাৰনেশ্যনেলৰ যিটো সুগাৰ প্ৰাইচ সেইটো কমি আহিছে, লগতে এক্সপৰ্ট ইনচেন্টিভো নাই আমাৰ সুগাৰ কেনৰ, গতিকে সেইটো ৰিডিউচ হৈ আহিছে। গতিকে ইণ্ডিয়াত যিমানখিনি মিলছ আছে বা যি সুগাৰ কেনৰ ষ্টক আছে সেইখিনি এতিয়া এক্সপৰ্ট কৰাটো আমাৰ প্ৰব্লেম আহি পৰিছে। নেক্সট ইয়াত ক্ৰপ ডিজিজ আৰু ইল্ডৰ কথাও কোৱা হৈছে। যদিও সুগাৰ কেনৰ কিছু জেগাত বহুত বেছি প্ৰডাকশ্যন হৈছে, তথাপিও কিছুমান ফাৰ্মাৰে এইটো ৰিপৰ্ট কৰিছে যে ইয়াত দেখা পোৱা গৈছে ডিজিজৰ কাৰণে, বা কিছুমানত প্ৰডাকশ্যন হোৱাই নাই কাৰণ সুগাৰ কেনত ডিজিজ আহি পৰিছে। নেক্সট ইয়াত ইথানল বিপদৰ কথা কোৱা হৈছে। এই যে এক্সেচিভ প্ৰডাকশ্যন হৈছে, এক্সেচিভ প্ৰডাকশ্যনটো আমি সেই প্ৰব্লেমটো মিটিগেট কৰিবলৈ কি কৰিব পাৰিম, ইথানল প্ৰডাকশ্যনৰ কাৰণে আমি সেই সুগাৰ কেনখিনি ইউজ কৰিব পাৰিম, সেইটো আমাৰ কাৰণে এতিয়া এটা সলিউশ্যন হ'ব। এই আৰ্টিকেলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ইণ্ডিয়া কশ্যনছ WTO মেম্বাৰ্ছ এগেইনষ্ট ৱেপনাইজিং ট্ৰান্সপাৰেন্সি। এই আৰ্টিকেলটোৰ ফাৰ্ষ্ট যিটো পইণ্ট সেইটোত লিখা আছে দ্য কমপ্লায়েন্স ভাৰ্চেছ কেপাচিটি গেপ। US আৰু আদাৰ যিমানখিনি ডেভেলপ কাণ্ট্ৰিজ আছে সেইখিনিয়ে কৈছে যে WTOৰ যিখন মিনিষ্ট্ৰিয়েল কনফাৰেন্স চলি আছে এতিয়া, তাত এইটো কথা কৈছে যে বহুত কাণ্ট্ৰিয়ে কি নকৰে, যিমানখিনি তেওঁলোকৰ ইণ্টাৰনেল ছাবচিডি দিয়া হয় বা টাৰিফ ইম্প'জ কৰা হয় সেইখিনি ৰিপৰ্ট নকৰে বুলি কৈছে। এতিয়া ইণ্ডিয়াই এটা কাউণ্টাৰ আৰ্গুমেণ্ট কি দিছে, যে ইণ্ডিয়াই এইটো কাউণ্টাৰ আৰ্গুমেণ্ট দিছে যে যি নন কমপ্লায়েন্স হৈ আছে বা ৰিপৰ্ট যি দিব পৰা নাই সেইখিনি এডমিনিষ্ট্ৰেটিভ কেপাচিটি নথকাৰ কাৰণে দিব পৰা নাই, লেক অফ এডমিনিষ্ট্ৰেটিভ কেপাচিটি আছে। এইটো কাৰো ইণ্টেনশ্যন নাথাকে যে ডাটাখিনি বা ইণ্টাৰনেট যিমানখিনি ডেটা থাকে সেইখিনি লুকুৱাই থব বা হাইড কৰি থাকিব, সেইটো ডাটা হাইড কৰা ডিজায়াৰ নহয় বুলি ইণ্ডিয়াই কাউণ্টাৰ আৰ্গুমেণ্ট কৰিছে। নেক্সট ইয়াত ৰিটালিয়েশ্যন কনচাৰ্ণৰ কথা কোৱা হৈছে। ইণ্ডিয়াই এইটো কৈছে যে ট্ৰান্সপাৰেন্সিৰ কনচেপ্টটো লৈ বহুত নেশ্যনে এতিয়া আমাৰ ট্ৰেড ৱাৰ আৰম্ভ কৰিব বুলি কৈছে, আৰু যদিহে কোনো কাণ্ট্ৰিয়ে নটিফাই কৰিবলৈ ফেইল হয় টেকনিকেল হাৰ্ডলৰ কাৰণে,
তাৰ ৰিটালিয়েটৰী হিচাপে কি কৰিব নালাগে যে সেই কাণ্ট্ৰিখনৰ ওপৰত তাৰিফ ইম্প'জ কৰিব নালাগে বুলি কৈছে টু পানিছ দেম শাস্তি দিবলৈ সেই তাৰিফটো ইম্প'জ কৰিব নালাগে কাৰণ টেকনিকেল হাৰ্ডল থাকে কেতিয়াবা গতিকে সেই ডাটাখিনি কি কৰিব নোৱাৰে আনিব কেতিয়াবা ৰিপৰ্ট কৰিব নোৱাৰিব পাৰে বা দেখুৱাব নোৱাৰিবও পাৰে নেক্সট ইয়াত ছাপৰ্টিভ ভাৰ্চেছ পিউনিটিভ ৰিফৰ্মৰ কথা কোৱা হৈছে ইণ্ডিয়াই এইটো এডভোকেট কৰিছে যে আমি কেপাচিটি বিল্ডিঙৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগে টেকনিকেল এডৰ ওপৰত গুৰুত্ব দিব লাগে পেনাল্টিতকৈ গ'লটো এইটো হ'ব লাগে যে যদি কোনো কাণ্ট্ৰি এখনে ডাটা দিব পৰা নাই বা সেইখন ইকনমিকেলি উইক হৈ আছে সেই কাণ্ট্ৰিখনক হেল্প কৰিব লাগে সেইখনক কি কৰিব লাগে শাস্তি দিব নালাগে বা তাৰিফ ইম্প'জ কৰিব নালাগে নেক্সট এভিডেন্স বেছড ৰিফৰ্মৰ কথা কোৱা হৈছে ইণ্ডিয়াই এইটোৰ ওপৰত গুৰুত্ব দিছে যে WTOৰ যি ৰিফৰ্ম অনাৰ কথা কোৱা হৈছে সেইখিনি চেৰি পিকিং বা প্ৰেজুডিচ পজিশ্যনৰ ওপৰত নিৰ্ভৰ কৰি আনিবলৈ কোৱা হোৱা নাই মানে কেইখনমান দেশৰ মতে সেই ৰুলছ এণ্ড ৰেগুলেশ্যনছখিনি বদলাব নোৱাৰে কি কৰিব ডেটাৰ ওপৰত নিৰ্ভৰ কৰি বা কনচেনচাছৰ ওপৰত নিৰ্ভৰ কৰি সেই চেঞ্জটো আনিব লাগিব বুলি সেই পইণ্টত ইণ্ডিয়াই ষ্ট্ৰেছ দিছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ৱেষ্ট এছিয়া কনফ্লিক্ট মে টেক পেচ অফ ইণ্ডিয়াছ গ্ৰোথ এই আৰ্টিকলটোৰ মেইন যিটো থিম তাত কি লিখা হৈছে যে ৱৰ্ল্ডৰ ফাৰ্ষ্টেষ্ট যিটো গ্ৰয়িং ইকনমি আমাৰ কিতাপ এটা আছে ইণ্ডিয়াৰ যে ইণ্ডিয়া হয় ৱৰ্ল্ডৰ ফাৰ্ষ্টেষ্ট গ্ৰয়িং মেজৰ ইকনমি কিন্তু ৱেষ্ট এছিয়াৰ যি কনফ্লিক্ট চলি আছে তাৰ ফলত এক্সটাৰ্নেল চকৰ ফলত ইণ্ডিয়াৰ যিটো ইকনমিক গ্ৰথ আছে এতিয়া শ্ল' ডাউন হ'ব 7% এতিয়া শ্ল' ডাউন হ'ব বুলি কৈছে আৰু কি ইয়াত কেইটামান কি পিলাৰ দিয়া হৈছে যে কোন কোন ক্ষেত্ৰত কিহৰ ফালৰ পৰা ইণ্ডিয়াৰ ইকনমি শ্ল' ডাউন হ'ব ইয়াত 4টা চেনেল 4 চেনেল ইম্পেক্টৰ কথা কোৱা হৈছে 4টা চেনেলৰ কথা কোৱা হৈছে যাৰ জৰিয়তে আমাৰ ইকনমিত প্ৰভাৱ পৰিব ফাৰ্ষ্টটো হৈছে সাপ্লাই চেইন শ্বক পইণ্ট কাৰণ আমি অইল গেছ ফাৰ্টিলাইজাৰ এইবিলাক ইম্পৰ্ট কৰি আনো ষ্ট্ৰেট অফ হাৰ্মুজেদি গতিকে সেইটো যেতিয়া বন্ধ হৈ যাব তেতিয়া আমাৰ সাপ্লাই চেইনত ডিসৰাপশন আহিব নেক্সট প্ৰাইস শ্বকৰ কথা কোৱা হৈছে যে যেতিয়া অইল প্ৰাইস বাঢ়ি যাব কনফ্লিক্টৰ ফলত তেতিয়া আমাৰ ইকনমি শ্ল' ডাউন হোৱাৰ সম্ভাৱনা বাঢ়িব লজিষ্টিক কষ্টটো ইয়াত বেছি হোৱা দেখা পোৱা গৈছে ইনক্ৰিজ হৈ গৈছে গতিকে সেইটো ক্ষেত্ৰতো ইকনমি শ্ল' ডাউন হ'ব পাৰে নেক্সট হিউমেন কেপিটেল লিংকেজৰ কথা কৈ থাকে যিহেতু আমাৰ ৱেষ্ট এছিয়াৰ যিমানখিনি কাণ্ট্ৰিজ আছে বা গাল্ফ কাণ্ট্ৰিজ যিমানখিনি আছে তাত 10 মিলিয়ন ইণ্ডিয়ানছ এতিয়াও বাস কৰি আছে আৰু তেওঁলোকৰ পৰা আমি ৰেমিটেন্সেছ পাওঁ গতিকে ৰেমিটেন্সৰ যিটো ফ্ল' আছে তাতো বাধা আহিব পাৰে আৰু তাৰ ফলত আমাৰ ইকনমি শ্ল' ডাউন হৈ যাব পাৰে নেক্সট ইয়াত ৰে-এণ্টি ষ্ট্ৰেটেজিৰ কথা কোৱা হৈছে চিফ ইকনমিক্স এডভাইজৰে কি আৰ্গিউ কৰিছে যে আমি এতিয়াই ৱৰ্ষ্ট কেছ চিনেৰিঅ'ৰ কাৰণে এতিয়াই প্ৰিপেয়াৰ হৈ থকা ভাল বুলি তেখেতে কৈছে 11 আৱাৰ যিটো প্ৰিপেৰেশ্যনৰ কথা তেখেতে সেইটো কথাত ফ'কাছ কৰিছে নেক্সট ফিস্কেল ৰিপ্ৰায়ৰিটাইজেশ্যনৰ কথা কোৱা হৈছে গভৰ্ণমেণ্টে এতিয়া কি কৰিব লাগিব কেপিটেল এক্সপেণ্ডিচাৰ বঢ়াব লাগিব কাৰণ আমি ফাৰ্টিলাইজাৰ বা ফুয়েল এইবিলাকত সাবসিডি দিব লাগিব কিহৰ কাৰণে যাতে ভালনাৰেবল আমাৰ যিমানখিনি পপুলেশ্যন আছে সেই পপুলেশ্যনখিনি যাতে প্ৰাইচ স্পাইকৰ ফলত তেওঁলোক বেছিকৈ ইফেক্ট নহয় তাৰ পৰা তেওঁলোকক প্ৰটেক্ট কৰিব পৰা যায় এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to hoise inside NASA's Artemis crew for its first manned moon mission in over 50 years. Etia ami Artemis mission to kotha olop janibo lagibo NASA eta ongoing mission hoy jot human of Chandraloi pothiwa hobo aru etu kiman bosor pasot hoise 50 years or pasot hoise আৰু ইয়াত কি কৰা হয় আগৰ যেটো এপোলো আছিল তাক কিহত ফোকাস কৰিছিল ফ্লেক্স এণ্ড ফুটপ্ৰিন্টছৰ ওপৰত ফোকাস কৰা হৈছে কিন্তু আৰ্টেমিস কি হয় লং টাৰ্ম এটা আৰ্টেমিসৰ লং টাৰ্ম মানে প্ৰেজেন্স ৰখাৰ কথা বা মুনত প্ৰেজেন্ট থকাৰ কথা ওপৰত গুৰুত্ব বেছিকৈ দিয়া হৈছে ইয়াৰ মেইন আৰ্গুমেন্টটো লৈ যেতিয়া আমি আহিম তেতিয়া আমি দেখা পাম যে যেটো লুনাৰ ট্ৰেজেক্টৰী এতিয়া হেতু মডাৰ্ন কৰা হৈছে ইয়াত এটো কথা লিখা হৈছে যে মডাৰ্ন এক্সপ্লোৰেশন মাস্ট ৰিফ্লেক্ট মডাৰ্ন ভ্যালুজ যে আমাৰ যিমানখিনি এতিয়া মডাৰ্ন আমি এক্সপ্লোৰেশন কৰিম হেতুত কি থাকিব লাগিব মডাৰ্ন ভ্যালুজ থাকিব লাগিব এতিয়া যিখন পৃথিৱী খনৰ লগত এতিয়া সমাজখনৰ লগত মিলিব লাগিব টেকনলজিক্যালি ডেমোগ্ৰাফিক্যালি আৰু ষ্ট্ৰেটেজিক্যালি এই গোটেইখিনি মডাৰ্ন হ'ব লাগিব ডেমোগ্ৰাফিক শিফটৰ কথা ইয়াত কোৱা হৈছে
যে নিউ স্পেচ এৰাটোৱে যেটো আগৰ 1960s যেটো মিলিটাৰী টেষ্ট আছিলে সেইটো কি কৰিছে সেই ইৰাটো ব্ৰেক কৰিছে কেনেকৈ ব্ৰেক কৰিছে যে ইনক্লুডিং ইয়াত ইনক্লুড কৰা হৈছে এই মিছনটো ওমেনক ইনক্লুড কৰা হৈছে পিপল অফ কালাৰ মানে কালাৰ পিপলকো ইনক্লুড কৰা হৈছে গতিকে মিছনটো এটো আৰ্গু কৰিছে যে স্পেচ আমাৰ যেটো স্পেচ আছে সেইটো গোটেই হিউমেনিটিটোকে বিলং কৰে গোটেই পাৰ্টিকুলাৰ কোনোবা এখন দেশক বা পাৰ্টিকুলাৰ কোনোবা খিনি মানুহক বিলং নকৰে নেক্সট ইয়াত ইনক্ৰিমেন্টেল প্ৰগ্ৰেছৰ কথা কোৱা হৈছে যে এই যেটো ফাৰ্স্ট মেন মিছন হয় আফটাৰ 50 ইয়াৰ্ছৰ পাছত যেটো হ'বলৈ গৈছে সেইটো অকল ল্যান্ডিংৰ ওপৰতে আমি গুৰুত্ব দিয়া নাই ইয়াত সেফটি ফাৰ্স্ট যেটো ইঞ্জিনিয়াৰিং তাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে ইয়াত টেষ্ট কৰি থকা হৈছে হিট শিল্ডত টেষ্ট কৰি থকা হৈছে বা লাইফ সাপোৰ্ট ডিপ স্পেচত কেনেকুৱা হয় সেই তাৰ ওপৰতো টেষ্টিং কৰি থকা হৈছে টেকনলজিক্যাল ব্ৰিজৰ কথা ইয়াত কোৱা হৈছে যে এই মিছনটো কেনেকৈ সাৰ্ভ কৰি আছে আমাক ৰিলে এফৰ্ট হিচাপে সাৰ্ভ কৰি আছে মানে আমি ইয়াত কিহৰ ফালে আগবাঢ়িছো ডকিং এক্সাৰসাইজ বা ইভেন্টুৱেল ল্যান্ডিংৰ ফালে আমি কি কৰি আছো সেই তাৰ ওপৰত এক্সপেৰিমেন্ট চলি আছে আৰু সেই ফালে আমি আগবাঢ়িছো গতিকে টেকনলজিক্যাল ব্ৰিজ এটা ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰা হৈছে এই আৰ্টিকেলটোত ইমানেই আছিলে নেক্সট আৰ্টিকেলটোৰ ফালে আমি এতিয়া আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে WTO introduces world's first baseline digital trade routes এতিয়া আমি সকলোৱে একেদিন কি নিউজ পেপাৰ আৰ্টিকেলত পঢ়ি আছো যে WTO মিনিষ্ট্ৰিয়েল কনফাৰেন্স বৰ্তমান চলি আছে গতিকে সেই তাতে WTO কি কৰিছে ই কমাৰ্চৰ ক্ষেত্ৰত নতুন ৰুল উলিয়াইছে এটা স্থান আমি যে কি ৰুল WTO উলিয়াইছে ইয়াত ফাৰ্স্ট যেটো সেন্ট্ৰেল থিম এই আৰ্টিকেলটো ইয়াত কোৱা হৈছে যে ফ্ৰেগমেন্টেশন অফ WTO's ট্ৰেডিশনেল সেন্সাস মডেল যে আগৰ যেটো কনসেনসাস মডেল আছিল WTO সেইটো ফ্ৰেগমেন্টেড হৈ গৈছে ডেস্ট্ৰয় হৈ গৈছে ই কমাৰ্চৰ ক্ষেত্ৰত আৰু এতিয়া আমি নতুন এতিয়া WTO নতুন ৰুল আনিছে ই কমাৰ্চৰ ক্ষেত্ৰত ফাৰ্স্টত ইয়াত কি কোৱা হৈছে শিফট টু প্লুৰিলেটাৰেলিজম ইয়াত কি কোৱা হৈছে 66 মেম্বাৰ এটা মেম্বাৰ মানে 66খন দেশে কি কৰিছে লগ লাগি এই ডিজিটাল মাৰ্কেটৰ ওপৰত ৰুল আনিছে তেওঁলোকে কি কৈছে যেটো সিঙ্গল আন্ডাৰটেকিংৰ যেটো কনসেপ্ট আছিল তাৰ পৰা আতৰি গৈ পেলাই সেই প্লুৰিলেটাৰেলিজমৰ এটা কনসেপ্ট আনিবলৈ চেষ্টা কৰিছে নেক্সট ইয়াৰ ইণ্ডিয়াৰ ষ্ট্ৰেটেজিক ৰেজিস্টেন্সৰ কথা কোৱা হৈছে যে ইণ্ডিয়াৰ যেটো প্লুৰিলেটাৰেলিজমৰ কনসেপ্ট সেইটো সদায় ক্ৰিটিসাইজ কৰি আহিছে ইণ্ডিয়াৰ কৈছে যে এই প্লুৰিলেটাৰেলিজমৰ যেটো কনসেপ্ট 66 মেম্বাৰ যি কান্ট্ৰিয়ে যি ডেভেলপ কান্ট্ৰিয়ে সেই ৰুলখিনি আনিবলৈ চেষ্টা কৰিছে তাৰ ফলত কি হ'ব যে ডেভেলপিং কান্ট্ৰি পলিসি স্পেচটো নাইকিয়া হৈ যাব ডেভেলপিং কান্ট্ৰি ডমেস্টিক মাৰ্কেট খিনি কি কৰিব পৰা নাযাব প্ৰটেক্ট কৰিব পৰা নাযাব গতিকে ইণ্ডিয়াৰ সেই যেটো কনসেপ্টক ক্ৰিটিসাইজ কৰি আছে নেক্সট টাইপ ডিলেমাৰ কথা কোৱা হৈছে যে ডেভেলপিং নেশনৰ এটো আৰ্গু কৰিছে যে ই কমাৰ্চৰ ডেভেলপ যিমান এটো আৰ্গু কৰিছে যে ই কমাৰ্চৰ ওপৰত যদি তাৰিফ উঠাই দিয়া হয় আমি সকলোৱে জানো যে ই কমাৰ্চৰ ওপৰত তাৰিফ উঠাই দিবলৈ অলৰেডি ডেভেলপ নেশন বিলাকে ডিমান্ড কৰি আছে যদি সেই তাৰ ওপৰত তাৰিফ উঠাই দিয়া হয় তেনেহলে ডেভেলপিং নেশন বিলাকে ৰেভিনিউ এটা সোৰ্স হেৰুৱাব কাৰণ ফিজিক্যাল যিমানখিনি গুডছ আছিল সিডি ডিভিডি আগতে তাৰিফ ইম্পোজ কৰি থকা হৈছিল সেইবিলাকক এতিয়া ডিজিটাল ডাউনলোডে ৰিপ্লেস কৰিছে নেক্সট ইয়াৰ মেছেজটো ইন্ডিয়া বুলি এটা পইণ্ট লিখা হৈছে এই আৰ্টিকেলটোৱে এটো হাইলাইট কৰে যে যি গ্ৰোইং সেন্টিমেন্ট হৈছে এতিয়া ডেভেলপ ব্লকস খিনি মাজত যেনেকৈ ইউ ইউকে এইবিলাকে লগ লাগি যি ৰুল বনাবলৈ চেষ্টা কৰিছে ৰুল সেট কৰিবলৈ চেষ্টা কৰিছে তাৰ ফলত মেজৰ প্লেয়াৰ লাইক ইণ্ডিয়া আৰু ইউএছ থাকি গৈছে বুলি কৈছে আৰু তেওঁলোকে এই কথাটোৰ গুৰুত্ব দিয়া নাই যে ইউএছ বা ইণ্ডিয়া ইউএছ বা ইণ্ডিয়াৰ নিচিনা মেজৰ ইকনমি থাকি গৈছে তেওঁলোকে এটোৰ ওপৰত গুৰুত্ব দিছে যে তেওঁলোকে গোটেইখন 64খন দেশে মিলি ৰুল সেট কৰিব ই কমাৰ্চৰ ওপৰত এই আৰ্টিকেলটো ইমানেই আছিলে আমাৰ আজি নিউজ পেপাৰ এনালাইসিস ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ এনালাইসিস বা আন ইনফৰমেটিভ ভিডিঅ সমূহ পাই থাকিবলৈ বিচাৰে তেনেহলে আমাৰ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ